নীতি আয়োগে প্ৰকাশ কৰা এছডিজিৰ সন্দৰ্ভত সংবাদমেল অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন কৰিলে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এছডিজি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু ব্যাখ্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দলটোৱে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ভুল ব্যাখ্যা কৰিছে এছডিজিৰ সূচকাংকৰ সৈতে বাস্তৱ প্ৰেক্ষাপট সম্পূৰ্ণ ওলোটা বুলি অভিযোগ উত্থাপন কৰিছে এছডিজিৰ প্ৰতিবেদনে অসম চৰকাৰৰ ব্যৰ্থতা উদুঙাইছে বুলি মন্তব্য কৰিছে শেষৰ ফালৰ পৰাহে 5 নম্বৰ স্থানত আছে অসম এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যিখন তালিকা দেখুৱালে সেই তালিকাখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰ্ধসত্য কৈছে তেখেতে তালিকাখনত স্কোৰ কৈছে স্কোৰ পজিশন কোৱা নাই গুণগত শিক্ষাত আমাৰ স্থান 25 নম্বৰত আপোনালোকে সকলোৱে জানে যে এই দুটা বিভাগত য'ত আমি আমাৰ স্থান 25ত আছোঁ আমি তলফালৰ পৰা 3 নম্বৰত এই দুইটা বিভাগ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 পৰা 20 বছৰ নিজৰ হাতত লৈ চলোৱা বিভাগ অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ হাতত ৰাখি তেখেতে চলোৱা 15 পৰা 20 বছৰ চলোৱা বিভাগ দুটাত আমাৰ স্থান ভাৰতবৰ্ষৰ ভিতৰত 25 আৰু 25 আৰু এই হিচাপত অসমৰ অৱস্থা বিহাৰতকৈ বেয়া 18% বিদ্যালয়ত কম্পিউটাৰ আছে বাকি অন্যান্য ৰাজ্যত 80-90% বিদ্যালয়ত কম্পিউটাৰ আছে অসমত 18% বিদ্যালয়ত কম্পিউটাৰ আছে সেই শিক্ষা বিভাগটোৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী 10 পৰা 15 বছৰ কাৰ্যনিৰ্বাহ কৰিছে